পৰ্যটকৰ বাবে পুনৰ মুকলি হ'ল কহুৱা ৰিজৰ্ট। বনভোজ দলৰ বাবে অন্যতম প্ৰিয় ঠাই নলবাৰীৰ কহুৱা ৰিজৰ্ট। ধনতোলা চেংনৈৰ পাগলাদিয়া নদীৰ বালিচৰৰ মনোমোহা নৈসৰ্গিক পৰিৱেশত ডিচেম্বৰ আৰু জানুৱাৰী মাহত লোকাৰণ্য পৰিৱেশৰ সৃষ্টি হৈছিল যদিও বিগত বৰ্ষত বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে বনভোজকাৰীসকলৰ মাজত শংকাৰ সৃষ্টি হৈছিল। বৰ্তমান সময়ত বনৰীয়া হাতী অহা সম্ভৱ নহয় কাৰণে পুনৰ মুকলি হ'ল কহুৱা ৰিজৰ্ট। শনিবাৰে আনুষ্ঠানিকভাৱে কহুৱা ৰিজৰ্ট মুকলি কৰে কৃষি বিজ্ঞান কেন্দ্ৰ নলবাৰীৰ জ্যেষ্ঠ কৃষি বিজ্ঞানী ডক্টৰ হোমেশ্বৰ মজুমদাৰে। কহুৱা ৰিজৰ্টৰ সম্পাদক তথা ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত আদৰ্শ কৃষক পংকজ কলিতাই আধৰা অনুষ্ঠানটোত ৰিজৰ্টৰ সভাপতি আদৰ্শ কৃষক জয়ন্ত শৰ্মা, মহেশ্বৰ কলিতা, বিপুল হালৈ, নাহেৰবাৰীৰ আদৰ্শ কৃষক প্ৰহ্লাদ চৰকাৰকে ধৰি কেইবাগৰাকীও শুভাকাংক্ষী উপস্থিত থাকে। 16 নৱেম্বৰত আমাৰ ইয়াত হাতী সোমাইছিল। আমাৰ খেতি পথাৰ আছিল, তেতিয়া ৰঙালাওৰ খেতি আছিল। সেইদিনা ৰাতি আমাৰ হাতীয়ে লাও খোৱাৰ লগতে আমাৰ ইয়াৰ কহুৱা ৰিজৰ্টৰ বহুখিনি সা সম্পত্তি ধ্বংস কৰে আৰু সেইবিলাকৰ কাৰণেই তাৰ পৰিপ্ৰেক্ষিতত যোৱা কিছুদিন ধৰি আমি এইবিলাক মেৰামতি বা সেই বস্তুবিলাকৰ পুনৰ সংস্থাপনৰ কামত লাগি আছিলোঁ আৰু সেইবিলাক আজি মোটামুটি আজিও যদিও ৰিষ্ট'ৰেশ্যনৰ কাম চলি আছে, তথাপিও প্ৰায় আমাৰ 90% আমাৰ ৰিষ্ট'ৰেশ্যনৰ কাম হৈ গৈছে। গতিকে আমি আজি আনুষ্ঠানিকভাৱে কহুৱা ৰিজৰ্ট পুনৰ ৰাইজৰ কাৰণে মুকলি কৰি দিছোঁ যে বনভোজ খোৱাৰ কাৰণে, আৰু প্ৰত্যেকেই নিৰ্ভয়ে ইয়াত আহি বনভোজ খাব পাৰে আৰু আমি আমন্ত্ৰণ জনাইছোঁ। তাৰ মাজতে এটা বিশেষ কথা আছিল যে হাতী যিটো আমাৰ নলবাৰী ডিষ্ট্ৰিক্টত প্ৰায় 20-25খন গাঁৱত হাতীৰ যিটো উপদ্ৰৱ আছিল, সেইখিনিৰ এতিয়া আমাৰ ইয়াত নোহোৱা হৈছে। কাৰণ আমাৰ সন্মানীয় বনমন্ত্ৰী আৰু আমাৰ চন্দ্ৰমোহন পাটোৱাৰী আৰু আমাৰ স্থানীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা মহাশয়ে তেওঁলোকৰ প্ৰচেষ্টাত আমাৰ বন বিভাগৰ দ্বাৰা আমাৰ যিটো নলবাৰী বাস্কা ডিষ্ট্ৰিক্টৰ সীমান্তত এটা বিশেষ পহৰা চকীৰ ব্যৱস্থা কৰিছে, যাতে নলবাৰী ডিষ্ট্ৰিক্টত হাতী প্ৰৱেশ কৰিব নোৱাৰে। গতিকে আমি একেবাৰে 100% এতিয়া নিশ্চিত হৈ আমি ইয়াত বনভোজ খাবলৈ আহিব পাৰে, আমি আপোনালোকক নিমন্ত্ৰণ দিছোঁ। আৰু আমি আমাৰ যিখিনি ক্ষয় ক্ষতি আছিল, আমি ক্ষয় ক্ষতিবিলাক আমি ফিল আপ কৰিছোঁ আৰু এতিয়া আগৰ নিচিনাই মানুহখিনিক, যিখিনি বনভোজ খাবলৈ অহা মানুহখিনিক আমি বিভিন্ন ধৰণে যি সহায় সহযোগ বা সুবিধা আগবঢ়াইছিলোঁ সেইখিনি আগবঢ়াব পাৰিম। আমি তাৰ কাৰণে প্ৰস্তুত হৈছোঁ। আপোনালোক আহক, প্ৰত্যেকে স্বাগতম জনাইছোঁ। ধন্যবাদ। আমাৰ ইয়াতো 8-10 হাজাৰলৈকে এদিনত 10 হাজাৰলৈকে মানুহৰ ভিৰ হৈছিল। গতিকে এইবাৰো নিশ্চয় হ'ব, কাৰণ একদম আৰম্ভণিতে আমাক অলপ এই যিটো হাতীৰ সন্ত্ৰাসে আমাকো কিছু ক্ষতিগ্ৰস্ত কৰি আমাৰ এটা পৰিৱেশটো গোমা হৈ থাকিল, অঘোষিতভাৱে বন্ধ হৈ থাকিল। গতিকে এতিয়া মানুহটো কমি আছে, কিন্তু এতিয়া আজিৰ পৰা আমাৰ বিশ্বাস যে আমি আজিৰ পৰা যি পুনৰ মুকলি কৰি দিলোঁ, এতিয়া আমাৰ মাজত আকৌ আগৰ নিচিনাই মানুহখিনি আহিব, মানুহৰ তাৰমানে শংকাটো দূৰ হ'ব। সেইকাৰণে আজি আমি পুনৰ অপেনিং কৰি আমি ৰাইজক সেইটো আহ্বান জনাইছোঁ মুকলিভাৱে। এখন কৃষিভিত্তিক ৰিজৰ্ট ইয়াত 24-25 বৰ্ষৰ বাবে পুনৰ প্ৰায় মুকলি কৰিছে। আচলতে কি 2019 চনতে কহুৱা ৰিজৰ্ট স্থাপন হৈছিল আৰু এইখন নলবাৰী জিলাৰ কৃষিভিত্তিক প্ৰথম ৰিজৰ্ট, আৰু এইখনৰ পিছতে আমাৰ জিলাখনত 3-4খন এনেকুৱা ধৰণৰ ৰিজৰ্ট আকৌ প্ৰতিষ্ঠা হৈছে। কিন্তু এই বছৰ বন্যহাতীৰ উপদ্ৰৱৰ কাৰণে ইয়াত মানুহৰ সমাগমটো একেবাৰে কম আছিল। তেখেতসকলৰ কৃষি কৰ্মখিনি মেইনলি ৰঙালাওৰ খেতিখিনি কমপ্লিট কৰিলে। ৰঙালাও খেতি কৰাৰ পিছত ভালদৰে তেওঁলোকে চপাব নোৱাৰিলে হাতীৰ উপদ্ৰৱৰ কাৰণে। হাতীয়ে যথেষ্টখিনি নষ্ট কৰিছিল আৰু তেতিয়াৰ পৰা এনেকুৱা হৈ গৈছিলে যেন এই ৰিজৰ্টখন বন্ধ হৈ গৈছে। আচলতে কি ৰিজৰ্টখন বন্ধ হোৱা নাছিলে, কিন্তু হাতীৰ উপদ্ৰৱৰ কাৰণে মানুহৰ সমাগমটো কম হৈছিলে আৰু হোৱাৰ ফলত মানুহৰ এতিয়া মুখে ওলাই পৰিছিলে যে এই ৰিজৰ্টখন বন্ধ হৈছে। গতিকে তেখেতসকলে এতিয়া আকৌ মুকলি কৰিছে ৰাইজৰ কাৰণে, যাতে দৰ্শনাৰ্থী বা বনভোজকাৰীসকলে ইয়াত আহি বনভোজৰ আনন্দ ল'ব পাৰে, সেই ব্যৱস্থাখিনি কৰিছে। গতিকে সকলোৱে ইয়াত আহক আৰু এই কৃষিভিত্তিক ৰিজৰ্টখনত বনভোজ খাই ইয়াক বনভোজ উপভোগ কৰক। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক
সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম।